তো হেল্ল' বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'টো হ'ল যে ৰেচন কাৰ্ড থকা সকলৰ কাৰণে আহি গৈছে বহুত ভাল খবৰ। তো যিসকলৰ ৰেচন কাৰ্ড আছে সেইসকলে চৰকাৰৰ ফালৰ পৰা 6টা সুবিধা লাভ কৰিব। তো আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে তো আপোনালোকে এই ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাব, কাৰণ যিসকলৰ ৰেচন কাৰ্ড আছে সেইসকলক চৰকাৰৰ ফালৰ পৰা, অসম চৰকাৰৰ ফালৰ পৰা 6টাকৈ সুবিধা প্ৰদান কৰিব। তো কি 6টা সুবিধা, তো আজিৰ ভিডিঅ'টোত মই আপোনালোকক এইটো জনাই দিম। তো আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেল নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু-বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই ৰেচন কাৰ্ড থকা সকলে এই 6টা সুবিধা লাভ কৰিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমটো সুবিধা হ'ল আপোনালোকে ৰেচন কাৰ্ড থকা সকলে সকলোৱে জানে, যিসকলৰ ৰেচন কাৰ্ড আছে সেইসকলে চাউল লাভ কৰে। আৰু লগতে হয়তো বহুত জাগাত হয়তো যিটো আটা হয় সেই আটাটো লাভ কৰে, আৰু বহুত জাগাত কিন্তু আটাটো লাভ নকৰে। তো এইবাৰ চৰকাৰৰ ফালৰ পৰা নতুন নিয়ম আহি গৈছে। তো এইবাৰ যিসকলৰ ৰেচন কাৰ্ড আছে অকল চাউলেই নহয়, আপোনালোকে চাউলৰ লগত আপোনালোকে আটা পাব, চেনি পাব, দালি পাব। লগতে ইয়াতে আপোনালোকে 5টাকৈ আপোনালোকে বস্তু পাব। চেনি পাব, দালি পাব, ইয়াৰ পিছত আপোনালোকে চাউল পাব, আটা পাব, আৰু আপোনালোকে নিমখো লাভ কৰিব। তো ইয়াতে আপোনালোকে 3টা বস্তুৰ আপোনালোকে ক্ৰয় কৰিব লাগিব, দাম দিব লাগিব, কিন্তু সিমান দাম দিব নালাগে। যেনে আপোনালোকে যদি দোকানত যদি আপোনালোকে এটা দালি ল'ব যায়, বা আপোনালোকে চেনি ল'ব যায়, বা আপোনালোকে নিমখ ল'ব যায়, তেনেহ'লে কিন্তু আপোনালোকে এটা নিমখৰ পেকেটৰ দাম আপোনাৰ 10 টকা, কিন্তু ইয়াৰ পৰা ল'লে আপোনালোকক হয়তো 5 টকা দিব লাগিব পাৰে, বা ইয়াতকৈ কমো দিব লাগিব পাৰে। তো ইয়াতে আপোনালোকে 5টাকৈ সুবিধা আপোনালোকে লাভ কৰিব। তো প্ৰথমটো আপোনালোকে আপোনালোকে 2টা লাভ কৰিব। এটা হ'ল আপোনালোকে চাউল, দ্বিতীয়টো হ'ল আপোনাৰ আটা। এই 2টা কিন্তু আপোনালোকে 100% ফ্ৰী পাব, আপোনাক 1 টকা দিব নালাগে। বাকী আৰু যি 3টা বস্তু আছে, এটা হ'ল দালি, ইয়াৰ পিছত আপোনালোকে চেনি, আৰু আপোনালোকে আৰু এটা আছে, সেইটো আপোনালোকে এই 3টা বস্তু আপোনাক কিনিব লাগিব, ক্ৰয় কৰিব লাগিব। আৰু বাকী 2টা কিন্তু আপোনাক ফ্ৰী দিয়া হ'ব। তো আপোনালোকে নিশ্চয় গম পালে। তো যিটো আপোনালোকে ক্ৰয় কৰিব লাগিব, যিটো আপোনাক কিনিব লাগিব, সেইটো কিন্তু আপোনাক ইমান পইচা আপোনাক দিব নালাগে, আপোনাক কম পইচা দি আপোনালোকে কিনিব লাগিব। তো দোকানত যদি আপোনালোকে কিনিব যায় তেনেহ'লে কিন্তু আপোনালোকে বহুত টকা লাগিব, বা যেতিয়া আপোনালোকে ইয়াতে আপোনালোকে যিটো আপোনাক দিয়া হ'ব, ইয়াতে আপোনালোকে একদম কম দামত আপোনালোকক দিয়া হ'ব। তো আপোনালোকে 5টাকৈ আপোনালোকে লাভ কৰিব। এটা হ'ল আপোনালোকে চাউল, 2 নম্বৰটো হ'ল আপোনাৰ আটা, 3 নম্বৰটো হ'ল আপোনাৰ দালি, 4 নম্বৰটো হ'ল আপোনাৰ চেনি, 5 নম্বৰটো হ'ল আপোনাৰ নিমখ। তো আপোনালোকে নিশ্চয় গম পালে, এইটো কিন্তু আপোনালোকে লাভ কৰিব। আৰু আপোনালোকে চাওক, ইয়াতে এটা নটিফিকেশ্যন মই আপোনালোক দেখাই দি আছোঁ। বিনামূলীয়া বা ৰাজ সাহায্যপ্ৰাপ্ত খাদ্য সামগ্ৰী NFSৰ অধীনত অন্ত্যোদয় অন্ন যোজনা AAI আৰু অগ্ৰাধিকাৰপ্ৰাপ্ত পৰিয়ালৰ PHS ৰেচন কাৰ্ডধাৰীসকলে প্ৰতিমাহে নিৰ্দিষ্ট পৰিমাণৰ চাউল, ঘেঁহু আদি খাদ্য সামগ্ৰী বিনামূলীয়া বা ন্যূনতম মূল্যত লাভ কৰে। উদাহৰণস্বৰূপে AAI পৰিয়ালে প্ৰতিমাহে 35 কিলোগ্ৰাম, আৰু PHHৰ প্ৰতিজন সদস্যই 5 কিলোগ্ৰাম চাউল পায়। তো আপোনালোকে নিশ্চয় গম পালে। তো এইবাৰৰ পৰা আপোনালোকে ৰেচন কাৰ্ড থকা সকলে চাউল পাব, আটা পাব, দালি পাব, চেনি পাব, নিমখ পাব। তো এই 5টা বস্তু আপোনালোকে লাভ কৰিব। তো এতিয়া আপোনালোকে 2 নম্বৰ যিটো সুবিধা সেই সুবিধাৰ বিষয়ে মই আপোনালোকক জনাই দি আছোঁ। তো 2 নম্বৰ সুবিধাটো হ'ল, যিসকলৰ ৰেচন কাৰ্ড আছে সেইসকলে কিন্তু অৰুণোদয় আঁচনি লাভ কৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তো আপোনালোকে 110% আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। তো ইয়াতে আপোনাক চাওক, 2 নম্বৰটো চাওক, আপোনালোকে অৰুণোদয় আঁচনি, অসম চৰকাৰৰ এই আঁচনিৰ জৰিয়তে ৰেচন কাৰ্ডধাৰী দৰিদ্ৰ পৰিয়ালসমূহক আৰ্থিক সাহায্য প্ৰদান কৰা হয়। এই আঁচনিৰ সুবিধা লাভৰ বাবে ৰেচন কাৰ্ডৰ সৈতে সংযোজন কৰা হয়, যাৰ জৰিয়তে পৰিয়ালসমূহে প্ৰতিমাহে নিৰ্দিষ্ট সময়ত সুবিধা পায়। তো আপোনালোকে নিশ্চয় গম পালে। তো যদি আপোনাৰ ৰেচন কাৰ্ড আছে, আপোনাক কোনো টেনশ্যন কৰিব নালাগে, কাৰণ আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। তো অলৰেডি অৰুণোদয় 3.0 কিন্তু আবেদন চলি আছে। তো আপোনালোকে যদি এইবাৰ আপোনালোকে আবেদন কৰিব নোৱাৰে, তো নেক্সট বাৰত কিন্তু আপোনালোকে আবেদন কৰিব পাৰিব। তো নতুনকৈ আৰু এড কৰা হ'ব, নতুনকৈ মেম্বাৰ এড কৰা হ'ব। তো এইবাৰ যিসকলে অৰুণোদয় 3.0 খনত আবেদন কৰিছিলে, তো ডিচেম্বৰ মাহত যিটো ভেৰিফিকেশ্যন হৈছে, সেই ভেৰিফিকেশ্যনত যদি আপোনালোকে অংশগ্ৰহণ কৰিছে, তো আপোনালোকে কিন্তু নিশ্চয় অৰুণোদয় আঁচনিখন লাভ কৰিব। তো এটা ৰেচন কাৰ্ডত এজনহে অৰুণোদয় আঁচনি লাভ কৰিব, এইটো আপোনালোকে মনত ৰাখিব। এটা ৰেচন কাৰ্ডত এজনহে আপোনালোকে অৰুণোদয় আঁচনি সুবিধা লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো ৰেচন কাৰ্ড থকা সকলে অৰুণোদয় আঁচনিটো পোৱা 110% চিয়'ৰ হয়, আপোনাক কোনো টেনশ্যন কৰিব নালাগে। যদি আপোনালোকে যোগ্য হয়, আপোনালোকে লাভ কৰিব। আৰু ৰেচন কাৰ্ডটো আপোনালোকে যদি পোৱা নাই, আপোনাৰ যদি ৰেচন কাৰ্ড নাই, তো আপোনালোকে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব পাৰিব। তো বৰ্তমান হয়তো বন্ধ হৈ আছে, কেইদিনমান আগতে কিন্তু আবেদন আৰম্ভ হৈছিলে, বহুতে কিন্তু আবেদন কৰিছিলে, আৰু বহুতে কিন্তু লাভ কৰিছে। তো আপোনালোকে নিশ্চয় গম পালে। তো এতিয়া মই আপোনালোকক জনাই দি আছোঁ 2 নম্বৰ যিটো সুবিধা, সেই সুবিধাৰ বিষয়ে মই আপোনালোকক জনাই দি আছোঁ।
তো 3 নম্বৰ সুবিধাটো হ'ল আপোনাৰ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা PMUY। তো আপোনাৰ ঘৰত যদি এতিয়ালৈকে চৰকাৰী চিলিণ্ডাৰ পোৱা নাই, গেছ চিলিণ্ডাৰ যদি আপোনালোকে পোৱা নাই, তো আপোনালোকে যদি আপোনাৰ ৰেচন কাৰ্ড আছে, তো আপোনালোকে কিন্তু উজ্জ্বলা যোজনা যিটো গেছ চিলিণ্ডাৰ সেইটো আপোনালোকে কিন্তু লাভ কৰিব। তো ইয়াৰ বাবে কিন্তু আপোনাক আবেদন কৰিব লাগিব, তেতিয়াহে আপোনালোকে এই সুবিধাটো লাভ কৰিব। আপোনালোকে গেছ চিলিণ্ডাৰ আপোনালোকে ফ্ৰী লাভ কৰিব। তো ইয়াৰ বাবে আপোনাক আবেদন কৰিব লাগিব। তো কেনেকৈ আবেদন কৰিব লাগে অলৰেডি মোৰ ভিডিঅ' আপলোড কৰা আছে, যদি আপোনালোকে চোৱা নাই তো আপোনালোকে চাই ল'ব। আৰু সেই ভিডিঅ'টোৰ লিংক মই এইটো ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি আপোনালোকে ভিডিঅ'টো চাইছে আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো আপোনালোকৰ ঘৰত যদি চৰকাৰী যদি আপোনালোকে ফ্ৰী গেছ চিলিণ্ডাৰ লাভ কৰা নাই, তো আপোনালোকে লাভ কৰিব যদিহে আপোনাৰ ৰেচন কাৰ্ড আছে। তো ইয়াতে কোৱা হৈছে চাগে আপোনালোকে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা PMUY ৰেচন কাৰ্ড থকা পৰিয়ালৰ মহিলাসকলে LPG গেছ সংযোগ লাভৰ বাবে এই আঁচনিৰ সুবিধা পাব পাৰে। ইয়াৰ জৰিয়তে বিনামূলীয়া গেছ চিলিণ্ডাৰ আৰু ছাবচিডি প্ৰদান কৰা হয়। তো আপোনালোকে নিশ্চয় গম পালে, যদি আপোনাৰ ৰেচন কাৰ্ড আছে তো আপোনালোকে ফ্ৰী আপোনালোকে গেছ চিলিণ্ডাৰ লাভ কৰিব, লগতে আপোনালোকে ছাবচিডিও লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো যিসকলৰ ৰেচন কাৰ্ড আছে সেইসকলে গেছ চিলিণ্ডাৰ ফ্ৰী লাভ কৰিব। ইয়াৰ বাবে কিন্তু আপোনাক অনলাইন আবেদন কৰিব লাগিব। তো এতিয়া আপোনালোকক জনাই দি আছোঁ 4 নম্বৰ যিটো সুবিধা, সেই সুবিধাৰ বিষয়ে মই আপোনালোকক জনাই দি আছোঁ। তো 4 নম্বৰ সুবিধাটো হ'ল আপোনাৰ বিদ্যুৎ বিলত ৰেহাই। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তো আপোনালোকে প্ৰতি ইউনিটতে আপোনালোকে 1 টকাকৈ আপোনালোকে ৰেহাই পাব। তো ইয়াতে কোৱা হৈছে আপোনালোকে বিদ্যুৎ বিলত ৰেহাই, কিছুমান ক্ষেত্ৰত ৰেচন কাৰ্ডৰ ভিত্তিত বিদ্যুৎ বিলত ৰেহাই বা ছাবচিডি প্ৰদান কৰাৰ ব্যৱস্থা আছে, যিটো অসম চৰকাৰৰ আঁচনিৰ অংশ হ'ব পাৰে। তো ইয়াতে আপোনালোকে ছাবচিডি আপোনালোকে লাভ কৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তো আপোনাৰ বিদ্যুৎ বিলৰ যিটো আপোনাৰ ৰেহাই, সেইটো আপোনালোকে ৰেহাই লাভ কৰিব, আপোনালোকে ছাবচিডি লাভ কৰিব। তো আপোনালোকে নিশ্চয় গম পালে অসম চৰকাৰৰ ফালৰ পৰা নতুন আপডেট আহিছে যে যিসকলৰ ৰেচন কাৰ্ড আছে সেইসকলে বিদ্যুৎ বিলত ৰেহাই লাভ কৰিব, ছাবচিডি লাভ কৰিব, যিটো অসম চৰকাৰৰ আঁচনিৰ অংশ হ'ব পাৰে। তো আপোনালোকে নিশ্চয় গম পালে, যদি আপোনাৰ ৰেচন কাৰ্ড আছে তো আপোনালোকে বিদ্যুৎ বিলৰ ৰেহাই পাব। তো আপোনালোকে নিশ্চয় গম পালে। এতিয়া আপোনালোকক 5 নম্বৰ যিটো আপোনাৰ সুবিধা, সেই সুবিধাটো মই আপোনালোকক জনাই দি আছোঁ। তো 5 নম্বৰ সুবিধাটো হ'ল আপোনাৰ অন্যান্য চৰকাৰী আঁচনিৰ সুবিধা। তো ৰেচন কাৰ্ড থকা সকলে বহুত সুবিধা বৰ্তমান পাই আছে আৰু পাব, আগন্তুক আপোনালোকে পাই থাকিব। 2025 চনৰ নতুন আঁচনি আহি আছে, বহুত সুবিধা আহি আছে। তো আপোনালোকে সেইসমূহ সুবিধা আপোনালোকে লাভ কৰিব যদি আপোনাৰ ৰেচন কাৰ্ড আছে। তো চাগে কোৱা হৈছে অন্যান্য চৰকাৰী আঁচনিৰ সুবিধা, ৰেচন কাৰ্ড পৰিচয় পত্ৰ হিচাপে ব্যৱহাৰ কৰি বিভিন্ন চৰকাৰী আঁচনি যেনে শিক্ষাৰ্থী বৃত্তি, ঋণ আঁচনি আৰু কৃষকৰ বাবে সাহায্যৰ বাবে আবেদন কৰিব পাৰিব। তো আপোনালোকৰ যদি কৃষক হয়, আপোনালোকে যদি ৰেচন কাৰ্ড আছে কৃষকসকলে, তো আপোনালোকে সাহায্য হিচাপে আপোনালোকে আবেদন কৰিব পাৰিব। যদি আপোনাৰ সাহায্যৰ প্ৰয়োজন হয় তো আপোনালোকে আবেদন কৰিব পাৰিব। লগতে আপোনালোকে ঋণ আপোনালোকে লাভ কৰিব, বেংকৰ ফালৰ পৰা ঋণ লাভ কৰিব, শিক্ষাৰ্থীৰ বৃত্তি আপোনালোকে লাভ কৰিব। ইয়াতে আপোনালোকে ৰেচন কাৰ্ড থকাসকলে বহুত সুবিধা পাই আছে, আপোনালোকে পাব, আপোনাক কোনো টেনশ্যন কৰিব নালাগে। তো নতুন আপডেট আহি আছে, যিসকলৰ ৰেচন কাৰ্ড আছে অসম চৰকাৰে ঘোষণা কৰিছে, আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে, যে যিসকলৰ ৰেচন কাৰ্ড আছে সেইসকলে বহুত সুবিধা লাভ কৰিব, বহুত ফ্ৰী লাভ কৰিব। তো আপোনালোকৰ যদি ৰেচন কাৰ্ড নাই সোনকালে আপোনালোকে বনাই ল'ব, যদি আপোনালোকে যোগ্য হয় তো আপোনালোকে বনাই ল'ব। তো আপোনালোকে ঋণো আপোনালোকে লাভ কৰিব, যদি টকাৰ প্ৰয়োজন হৈছে তো আপোনালোকে কিবা ব্যৱসায় কৰিব বিচাৰে তো আপোনালোকে যদি ৰেচন কাৰ্ড আছে তো আপোনালোকে লোন হিচাপে আপোনালোকে ল'ব পাৰিব। আৰু যদি আপোনাৰ কৃষক হয় তো আপোনালোকে কৃষকৰ সাহায্যৰ বাবে আপোনালোকে আবেদনো কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো আজিৰ ভিডিঅ'ত ইমানে আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে এটা লাইক কৰিব। তো আৰু যদি মোৰ চেনেল নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই ৰেচন কাৰ্ড থকা সকলে এই 4-5টা সুবিধা লাভ কৰিব পাৰে বা সকলোৱে জানিব পাৰে। ধন্যবাদ।